খিলঞ্জীয়া লোকসকলে সুদীৰ্ঘ দিনৰ পৰা কৃষি কৰ্ম কৰি জীৱন জীৱিকা চলাই আহিছে। সেই মাটিখিনিলৈ চকু কিয়? সেই মাটিখিনি যদি কোনোবা বহিৰাগতৰ চকুত পৰিছিলেও আপোনালোকে খিলঞ্জীয়াৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত তাক বাধা দিব লাগিছিল, কিন্তু তাকে নকৰি আপোনালোকে খিলঞ্জীয়াক উচ্ছেদ কৰি এনেকে খিলঞ্জীয়াৰ ভূমি বহিৰাগতক গতাই দিবলৈ নিৰ্মম নিৰ্দয় কাম কৰিছে। আমি আগতে বহুবাৰ কৈছো, এই যে বসুন্ধৰা 1, 2, 3 বসুন্ধৰাৰ জৰিয়তে এওঁলোকে ক'ত কিমান বেচৰকাৰী ভূমি আছে, ক'ত কিমান চৰকাৰী ভূমি আছে, কিমান ম্যাদী পট্টাৰ ভূমি আছে, কিমান একচনীয়া ভূমি পট্টা আছে, এই সকলোবোৰ উলিয়াই লৈছে। সকলোবোৰ মাটিৰ হিচাপ এওঁলোকে নিজৰ হাতলৈ আনি এতিয়া নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিছে। উদ্যোগৰ সপক্ষে চিঞৰ বাখৰ কৰা সকলে আমাক জনাওক, যদি কৰবাত 80% খিলঞ্জীয়াই চাকৰি পাব বুলি চুক্তিৰ বিনিময়ত উদ্যোগ নিৰ্মাণৰ অনুমতি দিছে, সেই কাগজখন আমাক দেখুৱাওক। কিন্তু এয়াতো হোৱা নাই। হৈছে কি? আচলতে হৈ আছে কি? আৰু এই চৰকাৰখনৰ বৰমূৰীয়াসকলক আমি জনাব খুজিছো, গুণগুণ এটা উদাহৰণ। লখিমপুৰৰ গুণগুণৰ যি স্বাভিমান, তেওঁ যে আপোনালোকে দিব খোজা কঠীয়াখিনি উভতাই পঠালে, সেয়া সমগ্ৰ অসমবাসীৰ যুৱ প্ৰজন্মৰ অভিমান। নতুন প্ৰজন্মৰ এয়া খং ক্ষোভ, আৰু নতুন প্ৰজন্মৰ খং ক্ষোভক আপোনালোকে যিদিনালৈকে মৰ্যাদা নিদিব, সন্মান নকৰিব, তেতিয়ালৈকে আপোনালোকৰ ভাল দিন আহিব নোৱাৰে। এয়া স্পষ্ট কথা।